নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটি নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। দেখিছেনে পানী লাগি মাত অৱস্থা নাইকিয়া, তথাপিও আজি কচু খাওঁ। আহকচোন মইনো কচু শাক কেনেকৈ ৰান্ধো আপোনালোকক দেখাওঁ। এয়া দেখিছেনে কচু শাকখিনি ভালদৰে ধুই কুকাৰ এটাত বহুৱাই ল'লোঁ আৰু তাতে আলু দিছোঁ আৰু মধুসলন যে দেখিছে, মধুসলনৰ পাত কেইটামান দিছোঁ আৰু কেইটামান মছন্দৰী পাত দিছোঁ। এয়া মছন্দৰী পাত। এতিয়া মই সাফৰটো মাৰি দুটা হুইচেল মাৰি ল'ম। ইফালে আকৌ মই প্লেট এখনত জলকীয়া 3টা, আদা নহৰু আৰু পিঁয়াজ বিলাহী এটা এয়া যোগাৰ কৰি লৈছোঁ। এয়া ভালদৰে ধুই ল'ম কাটিম এতিয়া। তাৰপাছত এয়া জিৰা ধনিয়া ৰেড চিলি পেকেট লৈ লৈছোঁ অকণ অকণ দিবলৈ। তাৰপাছত মই সকলোখিনি এয়া মিহি মিহিকৈ কাটি ল'লোঁ। আদা নহৰু থেতেলিয়াই ল'লোঁ, জলকীয়া পিঁয়াজ আৰু বিলাহীখিনি কাটি ল'লোঁ। এতিয়া কেৰাহীখন গৰম হ'লত কেৰাহীখনত মই ভাজি বনাইছিলোঁ, সেইটো কাৰণে ভাজি অকণ অকণ লাগি আছে তাতে বনাই দিলোঁ। এতিয়া ইয়াত জোখমতে তেল দি পিনি এতিয়া এয়া কেইটামান মিঠি দিছোঁ। যিহেতু মাতটো কিবা কিবি লাগি আছে, সেইটো কাৰণে আপোনালোকে বেয়াও পাব পাৰে, বেয়া নাপাব। মাতটো বহুত ভাগি আছে, পানী লাগি আছে কাৰণে। এতিয়া পিঁয়াজ আৰু জলকীয়াখিনি দি আদা নহৰুখিনি দি ভালদৰে এয়া ভাজি ল'লোঁ। এতিয়া কাটি ৰাখি থোৱা মই বিলাহীখিনিও দি এয়া ধুনীয়াকৈ ভাজি ল'লোঁ। তাৰপাছত জোখমতে হালধি দিলোঁ আৰু নিমখ দিলোঁ। এতিয়া মই অকণমান জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি দিম। ৰেড চিলি পেকেটটো নিদিওঁ, যিহেতু ল'ৰায়ো অকণমান খাব পাৰিব। তাৰপাছত এয়া ধুনীয়াকৈ লৰাই মই এতিয়া অকণমান দেৰি ঢাকি ৰাখিম। এয়া দেখিছেনে ঢাকি ৰাখিলত বিলাহীখিনি কিমান ধুনীয়াকৈ গলি গ'ল। এতিয়া মই যিখিনি কচু বইল কৰি ৰাখিছিলোঁ আলু সৈতে, সেইখিনি তাত দি ভালদৰে লৰাই দিম। আপোনালোকে এনেকৈ এবাৰ বনাই খাবচোন, খালে খাই থাকিবলৈ মন যাব। তাৰপিছত এয়া মই ধুনীয়াকৈ বিলাহীৰ লগত সকলো মিলাই দিলোঁ আৰু আলুকেইটা যেন দিছিলোঁ, এতিয়া মই হেতাখনেৰে ভাঙি দিলোঁ, তেতিয়া ডাঠ হ'ব। এতিয়া মই জোখমতে অকণমান পানী দি উতলিবলৈ দিম। উতলাৰ পাছত অকণমান জালুক দি দিছোঁ। বাই বাই, আজিলৈ ভিডিঅ'টো ইমানেই।